বৰবৰীস্থিত শৈশৱ বিদ্যাপীঠৰ পৰা আহিছোঁ আৰু আমাৰ স্কুলৰ ক্লাছ 2ৰ 50জন ছাত্ৰ ছাত্ৰীক লৈ আমি ইয়াতে আহিছোঁ এটা ক্ষেত্ৰ ভ্ৰমণৰ উদ্দেশ্যে য'ত ল'ৰা ছোৱালীসকলে বজাৰৰ এটা ব্যৱহাৰিক জ্ঞান এটা পাব য'ত তেওঁলোকে বিভিন্ন ঠাইৰ পৰা অহা আমাৰ দোকানীসকলৰ লগতে তেওঁলোকে অনা থলুৱা বস্তুবিলাক আৰু কেনেকুৱা দামত বিক্ৰী কৰিছে বা কেনেকুৱা বস্তু তেওঁলোকে ঘৰৰ কাৰণে শাক পাচলিয়ে হওক বা অন্যান্য যিকোনো সামগ্ৰী প্ৰয়োজনীয় সামগ্ৰী ঘৰৰ বাবে কি বস্তু লাগে বা কেনেকুৱা বস্তু বজাৰ এখনত উপলব্ধ হয় সেই বিষয়ে তেওঁলোকক জ্ঞান দিবৰ কাৰণে ব্যৱহাৰিক জ্ঞান এটা দিবৰ কাৰণে শৈশৱৰ পৰা আমি 50 গৰাকী ছাত্ৰ ছাত্ৰীক ইয়ালৈ আহি লৈ আহিছোঁ আৰু তেওঁলোকে খুব ভাল পাইছে ইয়াতে আহি তেওঁলোকে দেখিছে বজাৰৰ লেনদেনটো দেখিছে আগতে যেনেকৈ আমাৰ বিনিময় প্ৰথা আছিলে তো বস্তুৰ লগত বস্তু আদান প্ৰদান হৈছিল তো এতিয়া যেনেকৈ বস্তুৰ সলনি আমি বস্তুৰ আদান প্ৰদান কৰোঁ তো সেই বস্তুবিলাকো তেওঁলোকক আমি জনাব বিচাৰিছোঁ আৰু এটা সামগ্ৰিকভাৱে পাঠ্যক্ৰমৰ লগত জড়িত কৰাই ব্যৱহাৰিক জ্ঞান এটা তেওঁলোকক দিয়াবৰ বাবে চেষ্টা কৰিছোঁ।